ডক্টৰ অফ ফিল'চফি এই জাৰ্ণিটো ষ্টাৰ্ট কৰিবলৈ এটা সৰুৰে পৰা সপোন আছিলে আৰু পিছে মোতকৈ বেছি মোৰ ঘৰৰ মানুহখিনিয়ে মোক বেছি এনকাৰেজ কৰি আহিছে সৰুৰে পৰা আৰু সেইমতে কাম হ'ল আৰু পিছে মোৰ মাষ্টাৰ্ছৰ পিছত 1 year ড্ৰপ দিলোঁ বহুত ভাবি চিন্তি তাৰপিছত মই তেজপুৰ ইউনিভাৰ্চিটিত 2024 জুলাইত এডমিশ্যন পালোঁ আৰু এতিয়া মই PhD ছেকেণ্ড ছেমিষ্টাৰ আৰু বাকী এতিয়া সকলো ঠিক ঠাক চলি আছে বাকী আপোনালোকৰ কি খবৰ জনাবচোন এই হোষ্টেললৈ মই লাঞ্চ কৰিবলৈ আহিছোঁ এতিয়া মোৰ PhD জাৰ্ণিৰ এটা মুহূৰ্ত মই মোৰ ভিডিঅ'ৰ জৰিয়তে ছেভ কৰি ৰাখিম কাৰণ মানুহৰ জীৱনৰ সময়বোৰটো ধৰি ৰাখিব নোৱাৰি গতিকে ভিডিঅ'ৰ জৰিয়তে মই এই মোমেণ্টছখিনি ছেভ কৰি ৰাখিলোঁ এয়া ইভিনিং আকৌ আমি লাইব্ৰেৰী আহিলোঁ গ্ৰুপ ডিছকাশ্যনৰ কামত 9 to 5 যেনেকৈ মানুহে জবত থাকে বিজি আমি তেনেকৈ নিজৰ লেবত নিজৰ PhD কাম কৰিবলগীয়া হয় আৰু এই সকলোবোৰ কথা প্ৰত্যেকজন মানুহৰ কাৰণে বেলেগ বেলেগ হয় নিজৰ পাৰ্চপেক্টিভৰ পৰা চালে সকলোৱে বেলেগ বেলেগ ধৰণৰ অপিনিয়নছ দিব পাৰে আজিলৈ আহিলোঁ বাই বাই